ৰাস্তাটো অলপমান বেয়া হ'ব যেন লাগিছে, কিন্তু এনেকুৱা ৰাস্তাত তথাপিও এটা মজা আছে। কিন্তু মজা থাকিবও পাৰে, তথাপি আকৌ ভয়ো লাগে। একদম মানুহজনো নাইকিয়া ৰাস্তা, বিশেষকৈ হাতীৰ কাৰণে বেছি ভয় কৰোঁ। এনেও শুনামতেদি সেইটো ৰাস্তা দি মানে মানুহজনো খুব কম যায়। আগতে এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি যায়গৈ, কাৰণ এইটো ৰাস্তাত সেই এনেকৈ জংঘল ৰাস্তাৰ কাৰণে খানা যাবলৈ নিবিচাৰে। কিন্তু মানে ভাল লাগে তথাপিও মানে। ৱাও, মানে কৈছোঁ নহয়, যদি ভয়ো লাগিছে কিন্তু মানে অলপমান মন্ত্ৰমুগ্ধ হৈ গৈছোঁ মই। ইমান মানে কিবা এটা বেলেগ এটা ফিল দেই, জংঘলৰ মাজেদি অহাটো বহুত 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 বেছি ভাল লাগিছে। এইটো ৰাস্তা দি অহাটো মানে বহুত দিনৰ এটা ডাঙৰ সপোন আছিলে মোৰ। আজি সপোনটো মানে বাস্তৱ হ'বলৈ গৈছে। আৰু আগতে যেতিয়া মই আহিব বিচাৰিছিলোঁ, তেতিয়া মানে মানুহবিলাকে বহুতে বাধা দিছিলে যে হাতী ওলাই, গতিকে তই নোৱাৰিবি তেনেকৈ বুলি বহুতে কৈছিলে। সেইকাৰণে মানে আগতে সাহস কৰা নাছিলোঁ। কিন্তু আজি ভাইটি দুটা লগত আছে আৰু মানে দিনে পোহৰে আহিছোঁ, গতিকে মানে বিশ্বাস এটা আছে, পাৰিম যেন লাগিছে আজি, গতিকে আহি আছোঁ। গাড়ী এখন সন্মুখৰ ফালৰ পৰা আহিছে দেই, এতিয়াহে মনটো ভাল লাগিছে অকণমান। তাৰমানে মই এইখিনি অহাৰ পৰা এতিয়ালৈকে এটা জনপ্ৰাণীও পোৱা নাছিলোঁ ৰাস্তাটোত, গতিকে মানে ভয় খাই আছিলোঁ বোলো ক'ৰবাত যদি আগত হাতী চাতিও থাকে যেতিয়াতো গম নাপাম। কিন্তু এতিয়া গাড়ীখন দেখোঁতে অকণমান সাহস এটা পাইছোঁ আৰু, নহ'লে প্ৰথম সোমাই পেলাই বহুত ভয় খাইছিলোঁ। বঢ়িয়া, ইহঁতকেইটা আগত গৈছে, গতিকে মই আৰু অকণমান মানে বিশ্বাস আহিছে মনত। আৰু গছত লিখা আছে বন্যহাতী অহা যোৱাৰ পথ বুলি। তাৰমানে ৰাতি হ'লে বা ভাটিবেলা ভাগত ওলাইছে এইখিনিতে। এনেকুৱা ৰাস্তা দেখিলে এনেকুৱা লাগে যেন গোটেই ৰাস্তাটোৱে ভিডিঅ' কৰিম, কিন্তু গোটেইখিনিতো কৰিব পৰা নাযাব। তথাপিও চকুৰে চাই পেলাই মানে মই কৈছোঁ নহয়, আমনি নালাগে, বহুত বেছি ভাল লাগে। আৰু এক খৰি আনিছে কি মানে মোৰ চকুৰেতো বহুত ধুনীয়া লাগিছে, একদম গোটেই সেউজীয়া। বাকী কেমেৰাত কি আহিছে সেইটো গম পোৱা নাই, কিন্তু এইটো পৰিৱেশৰে আৰু বা কিমান যাব লাগিব সেইটো মই একো নাজানো, আগতে যিহেতু অহা নাই। কিন্তু কি যে সুন্দৰ পৰিৱেশ, মানে ভাবিব নোৱাৰি আৰু কিবা সপোন লাগিছে। হাইৱেৰ পৰা সোমাই আহি খুব বোলে 1-2 কিলোমিটাৰ সোমাইছোঁ তেতিয়া বেলেগ কথা, কিন্তু একদম হাইৱেৰ পৰা নামিয়ে লগে লগে একদম পৰিৱেশটো পূৰা সলনি হৈ যায়, ভাবিলে আচৰিত লাগে। প্ৰথমে সোমাই পেলাই কিন্তু সঁচাকৈ বহুত ভয় খাইছিলোঁ। এটাও মানুহ দেখা পোৱা নাছিলোঁ। মই ভাবিছিলোঁ গোটেই ৰাস্তাটোত মানুহ নাপামেই নেকি, কিন্তু এতিয়া লাহে লাহে বহুতকেইখন গাড়ীও পালোঁ, বাইকো গৈছে ঠিক তেনেকৈ। আৰু ইয়াৰ আগত দেখা পাইছোঁ ইয়াতো খোজকাঢ়ি চাইকেল লৈ আহি আছে, গতিকে মানে ইমান ভয় খাবলগীয়া নাই আৰু এতিয়া সাহসটো আহিছে। আৰু আগত কিবা এটা দেখিছোঁ, কি হয়, খলা দেউৰজাৰ প্ৰাচীন কালৰ মা কালী থান হয়। এনেকুৱা পুৰণা বস্তুবিলাক চাবলৈ মন যায়, কিন্তু একদম জৰাজীৰ্ণ অৱস্থাত আছে, এয়া নৰোঁ আৰু। বহুত সময়ৰ পিছত কেইঘৰমান মানুহ দেখিছোঁ দেই, মানে কিবা লাগি গৈছে ভাবিলে। হয়তো কিবা গাঁৱে হ'ব চাগে, কিন্তু কিবা এখন বা কিমান দীঘল গাঁও কিমান ডাঙৰ গাঁও সেইটো ক'ব পৰা নাই এতিয়ালৈকে। তথাপিও দেখিছোঁ আৰু মানে গাঁও টাইপৰ এটা পৰিৱেশ পাইছোঁ, ভাল লাগিছে। কিন্তু বেছি ডাঙৰো নহ'ব চাগে, মোৰ তেনেকুৱা লাগিছে মানে জনসংখ্যাটো চাই পেলাই। হয়তো চাগে সেইখিনিৰ পৰা আকৌ জংঘলে আৰম্ভ হ'ল নেকি। আকৌ গাঁওখন শেষ হোৱাৰ পিছৰ পৰা জংঘলে আৰম্ভ হ'ল, আৰু তেতিয়াৰ পৰা যিহেতু একেবাৰে ৰোৱা নাছিলোঁ, এতিয়া অকণমান ৰোওঁ এইখিনিতে। আৰু আমি অলপমান ৰ'লোঁ আহি পেলাই, মানে ইমান বেছি ধুনীয়া পৰিৱেশ। আপোনালোকক পৰিৱেশটো মই ধৰি লওক ৰাস্তাহে দেখাইছোঁ, বাকী পৰিৱেশটো এনেকৈ চাওক দেখাইছোঁ। কিবা মানে কেনেকুৱা শান্তি লাগে। ফটো উঠিছা ন? উঠা ভালকৈ অপেক্ষা কৰিছা নেকি?
আৰু মানে আজি ইমান বেছি গৰম, এই গৰমত পৰিৱেশটো তেনেকুৱা ঠাণ্ডা লাগি আছে কৈছোঁ নহয়, মানে বহুত বেছি ধুনীয়া পৰিৱেশ। ঠাণ্ডা মানে বাৰু এইটো নহয় যেন একদম ফ্ৰিজৰ বা তেনেকুৱা ঠাণ্ডা নহয় বাৰু, কিন্তু মানে বহুত ধুনীয়া এটা পৰিৱেশ, মানে ভাল লাগিছে থাকি পেলাই। আৰু মই ফটো দুখনমান উঠোঁতেই মানে সিহঁতে অকণমান আগুৱাইছে আৰু মোতকৈ। আৰু এতিয়া ধৰি লওক মানুহজনো দেখাব, এতিয়া সেয়া মানুহ খোজকাঢ়ি আহি আছে। মানুহখিনি দেখুৱাৰ পিছত ধৰি লওক সাহসটো অলপমান আহিছে। মোৰতো ভয় খাইছিলোঁ, কিন্তু সঁচা কথা সিহঁতে খাইছে নাই মই নাজানো, কিন্তু মই বহুত ভয় খাইছিলোঁ। কিন্তু এতিয়া ভাল লাগিছে আৰু এতিয়া আহি পেলাই বহুতে ফটো চটো উঠিছে ৰাস্তাত ৰৈ কৰি পেলাই। আৰু ৰাস্তাত আহি থাকোঁতে এইখিনি পানীখিনি দেখি ইমান বেছি ভাল লাগিছে। ক'ৰ পৰা পানী আহিছে কি কথা একো নাজানো, কিন্তু মানে পৰিৱেশটো চব মজা লাগিছে। এইটো চাগে ৱাটাৰ ছাপ্লাই পানী হয় চাগে, কিন্তু এইটো আমচৈ পাহাৰ কুণ্ডৰ পৰা আহিছে নেকি খুব সম্ভৱ। এনেকুৱাত গা ধুই ভাল লাগে। ৰাস্তাটো পাৰ হৈ পেলাই মানে ইয়ালৈকে এইফালেদিও এনেকৈ গুচি গৈছেগৈ। এই ভাইটি, এই পানীটো ক'ৰ পৰা আহিছে? পাহাৰ মানে ডাইৰেক্ট কুণ্ডৰ পানী নেকি? কুণ্ড নহয়, এইটো বেলেগ এটা ৱাটাৰফলৰ পৰা আহিছে। এইটো ক'ত আছে? বৰগাঁও ফালে আছে চাগে। এইটো এনেকৈ এইটো আৰু এটা পানী আহিছে নেকি? আগৰ ৰাস্তা এটা ফালে আছে মানে সেইটো। অঁ, মানে আমচৈটো শিৱকুণ্ডৰ পৰা নহয় ন? শিৱকুণ্ডৰ পৰা। আচ্ছা, এই পানীটো বোলে শিৱকুণ্ডৰ পৰা অহা নাই, মই ভাবিছোঁ শিৱকুণ্ডৰ পৰা আহিছে বুলি, কিন্তু বেলেগ এটা ৱাটাৰফলৰ পৰা আহিছে বুলি ক'লে। কোনফালে যায় কি কথা নাজানো, কিন্তু পৰিৱেশটো চাওক, এইফালেদি এনেকৈ পানীটো আহি আছে। খুব মন যায় মানে যাবলৈ।